ধুবুৰী জিলাৰ মাকৃতছুৰা বানিয়ামাৰীত মাজনী ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী শুভ উদ্বোধনী। ধুবুৰী জিলাৰ মাকৃতছুৰা বানিয়ামাৰী পঞ্চম খণ্ড গাঁৱৰ মইজুদ্দিনৰ ঘৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মাজনী ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীৰ স্থানীয় গণ্যমান্য ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা দি ফিটা কাটি শুভ উদ্বোধনী। উল্লেখ্য যে নৱবৰ্ষৰ প্ৰথম দিনাই আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে মাজনী ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী। মাকৃতছুৰাবাসীৰ বাবে এক আনন্দৰ খবৰ। আপুনি কম মূল্যতে ক্ৰয় কৰিব পাৰিব বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী। যি সময়ত লক্ষণীয় হৈ পৰিছে নিবনুৱা সমস্যা, ঠিক সেই সময়ত খাদ্য উৎপাদনৰ কাৰণে এখন ফেক্টৰীৰ শুভ উদ্বোধন কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা আগ্ৰহী ব্যৱসায়ীসকলে আমদানি ৰপ্তানি কৰিব পাৰিব। আমাৰ হাতত কিছু মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। বগৰীবাৰীৰ পৰা ফৰজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি মানে ইয়াতে মাজনী ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী নামৰ এটা ফেক্টৰী ইয়াতে আজি শুভ উদ্বোধন হ'ল আৰু এই ফেক্টৰীটোৰ প্ৰপ্ৰাইটাৰ হ'ল মইজুদ্দিন শ্বেখ। আৰু ফেক্টৰীটোত ইয়াতে চানাচুৰ, ভুজা, বিভিন্ন ধৰণৰ বস্তু ইয়াতে মেনুফেকচাৰিং কৰা হ'ব। গতিকে আগতে আমাৰ ইয়াতে কোনো এনেকুৱা ধৰণৰ কোনো মেনুফেকচাৰিং ইয়াতে নাছিল। আমাৰ বহুত দূৰ দূৰণিৰ পৰা বস্তুবিলাক অনা হৈছিল আৰু এইটো মই আজি ইয়াতে এই অপেনিং চেৰিমনিত আহি বহুত আনন্দিত হৈছোঁ। কিহৰ কাৰণে এনেকুৱা এটা ইণ্ডাষ্ট্ৰী ইয়াতে হোৱাৰ কাৰণে আমাৰ এই গাঁৱৰ বহুতো বেকাৰ ল'ৰা ইণ্ডাষ্ট্ৰী কাম কৰিব পাৰিব। আৰু এই ইণ্ডাষ্ট্ৰীটো যি মইজুদ্দিন শ্বেখে কৰিছে তাৰ দেখা দেখি আৰু বহুতো বেকাৰ ল'ৰা উৎসাহিত হৈ আৰু নতুন নতুন ইণ্ডাষ্ট্ৰী কৰিব। গতিকে ইয়াৰ দ্বাৰা দেখা গৈছে আমাৰ ইয়াতে গাঁৱত যিটো ফাইনেন্সিয়েল যিটো ক্ৰাইচিছ, সেইটো অকল ক্ৰাইচিছটো সমস্যাৰ সমাধান হ'ব নিশ্চয়। আমি যিমানে ইণ্ডাষ্ট্ৰী কৰিব পাৰিম সিমানে আমাৰ সমাজটো ফাইনেন্সিয়েলভাৱে উন্নত হ'ব। আচলতে আমি আমাৰ বেকাৰ ল'ৰাবিলাক কিছুমানে মানে পঢ়া শুনা কৰি শিক্ষিত হৈ আমি চাকৰিৰ পাছত ঘূৰা ফুৰোঁ, কিন্তু চাকৰিটো ডাঙৰ কথা নহয়। আচলতে পইচা গোটাবলৈ হ'লে আমাৰ ইণ্ডাষ্ট্ৰীতে কৰিব লাগিব। ইণ্ডাষ্ট্ৰী যিমানে হ'ব সিমানে দেশ উন্নতি হ'ব, গাঁও উন্নত হ'ব সিমানে আমি। গতিকে ইণ্ডাষ্ট্ৰীৰ